Asunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো স্বাস্থ্য বিভাগৰ ফালৰ পৰা ডাঙৰ ভেকেন্সি আহিছে ডাঙৰ বুলি ক'ব লাগিব কাৰণ বহুত কেটা পদৰ কাৰণে এডভাৰটাইজমেন্ট আহিছে কেতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 12 ছেপ্টেম্বৰ 2025 ৰ পৰা 21 ছেপ্টেম্বৰ 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰা শেষৰ দিনলৈকে আপোনালোকে ৰৈ নাথাকিব কাৰণ কেতিয়াবা ৱেবছাইটত প্ৰবলেম আহে সাৰ্ভাৰ প্ৰবলেম আহে সেই কাৰণে সোনকালে এপ্লাই কৰি ল'ব কি পোষ্ট আছে প্ৰথম কথা গ্ৰেড 3 লেভেলৰ পোষ্ট হয় হেলথ এডুকেটৰ আছে প্ৰথমত হেলথ এডুকেটৰ যেটো পোষ্ট হয় তাৰ গ্ৰেড পেটো খুব ধুনিয়া হয় ভাল হয় জুনিয়ৰ এসিস্ট্যান্ট এডিআরই জুনিয়ৰ এসিস্ট্যান্টতকে ভাল হয় জুনিয়ৰ এসিস্ট্যান্টত 6200 থাকে গ্ৰেড পে আৰু হেলথ এডুকেটৰ 7600 থাকে গতিকে স্যালাৰি স্ট্ৰাকচাৰ ভাল হয় জব প্ৰফাইলও ভাল হয় যোৱাবাৰ মোৰ লগৰ বন্ধু বহুত কেজনে হেলথ এডুকেটৰ পালে আৰু বৰ্তমান কৰিও আছে হেলথ এডুকেটৰ পোষ্টত তাৰ নেক্সট আছে আমাৰ পোষ্ট জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম এলডিএ বুলি এটা পোষ্ট আছে হেলথ এডুকেটৰ টোটাল 78 টা পোষ্ট আছে আৰু জুনিয়ৰ এসিস্ট্যান্টত 72 টা পোষ্ট আছে গতিকে বহুত সৰহ সংখ্যকে পোষ্ট আছে আৰু লাষ্টত আছে বেসিক হেলথ ওয়াৰ্কাৰ BHW তাত পোষ্ট আছে 41 টা গতিকে ভালেখিনি পোষ্ট আছে আপোনালোকে এপ্লাই কৰি লব পাৰিব হেলথ এডুকেটৰ স্যালাৰি স্ট্ৰাকচাৰটো মই কৈ দিছো যে 14000 ৰ পৰা 70000 লৈকে স্কেলটো আছে পে স্কেলটো আৰু গ্ৰেড পেটো 7600 হয় ঠিক তেনেদৰে জুনিয়ৰ এসিস্ট্যান্টৰ একেই স্কেলটো একেই আছে 14000 ৰ পৰা 70000 স্কেলটো সেম থাকে মাত্ৰ গ্ৰেড পেটো ইয়াত ডিফাৰেন্স হৈ যায় 6200 জুনিয়ৰ এসিস্ট্যান্টত 6200 থাকিব আৰু হেলথ যোনটো বেসিক হেলথ ওয়াৰ্কাৰ হয় তাত স্কেলটো একেই থাকিব 14000 ৰ পৰা 70000 আৰু তাত আপোনাৰ গ্ৰেড পেটো 5600 থাকিব গতিকে ভালেখিনি পোষ্ট আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিষয়ে ক'বলৈ গ'লে প্ৰথম কথা আছে এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনাৰ নামটো ৰেজিষ্টাৰ হ'ব লাগিব আজিকালিটো অনলাইন হৈ গ'ল যদি হে নাই কৰা এতিয়াও কৰি ল'ব পাৰিব আৰু সেকেন্ড কথা যিসকলে জব কৰি আছে অলৰেডি তেখেতসকলৰ কাৰণে এনওসি লাগিব নো অবজেকশন সাৰ্টিফিকেট ওলাব লাগিব কম্পিটেন্ট অথৰিটিৰ পৰা তাৰ নেক্সট যিসকলৰ পিডব্লিউডি ক্যান্ডিডেট হয় তেখেতসকলে হে অথৰিটিৰ পৰা সাৰ্টিফিকেটটো ইস্যু কৰাব লাগিব আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশন ফিজ নালাগে আপোনালোকে এপ্লাই কৰোতে ফিজ নালাগে ইয়াত স্বাস্থ্য বিভাগত গতিকে আপোনালোকে ফ্ৰী কে এপ্লাই কৰিব পাৰিব আৰু সিলেকশন প্ৰসেসটো ডিএইচএছ ৰ যেটো অফিচিয়েল ওয়েবসাইট হয় তাত জনাই দিব প্ৰথমটো ৰিটেন এক্সামিনেশন হ'বই হ'ব গতিকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিও এডিআৰই কাৰণে বেলেগকে পঢ়িব নালাগে আপোনালোকে একেখন সিলেবাসে হয় একেখিনি একে টাইপৰ কোৱেশ্চন আহে যদি আপুনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনসমূহ চাই তেতিয়া দেখা পাব যে আৰু এটা কথা মনত ৰাখিব এটা আপোনাৰ টিপছ আজিয়ে দি দিছো যে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ বহুত বেছি গুৰুত্ব পায় আৰু কম্পাৰেটিভলি এডিআৰইতকে কোৱেশ্চন পেপাৰখন অলপমান সহজ হয় সেইকাৰণে কাট অফ মাৰ্কটো বহুত বেছি ওপৰ যায় যোৱাবাৰো কাট অফটো বহুত বেছি ওপৰ গৈছিলে সেইকাৰণে অলপ বেছি ভালকে পঢ়িব লাগিব যিখিনি কমন কোৱেশ্চন হয় সেইখিনিটো কৰিবই লাগিব কনসেপচুৱেল কোৱেশ্চনখিনি কৰিব লাগিব কনসেপচুৱেল কোৱেশ্চন কৰাটো ইম্পৰ্টেন্ট হয় গতিকে এইখিনি আসলে ইনফৰমেশন বাকি আমি পিছত ডিটেইল ক্লাস কিছুমান আনিম কেনেকৈ আমি এপ্ৰোচ কৰিব লাগে আৰু ক্লাস আমি বেসিককে কেনেকৈ কনসেপ্টটো ক্লিয়াৰ কৰিব লাগে প্ৰতিটো সাবজেক্টৰ আমি ক্লাস ইউটিউবত ফ্ৰী কে দিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে আৰু এটা কথা কৈ দিও আমাৰ ইংলিছৰ পেইড কোৰ্স এটা আছে মেথছৰ পেইড কোৰ্স এটা আছে সেই দুটা পেইড কোৰ্স কৰিলে এ ডিএইচএছ এক্সামে হোক বা এডিআৰই এক্সামিনেশন হয় বেলেগকে এটা শব্দ আপোনালোকে চাব নালাগে ইংলিছৰো এটা শব্দ বেলেগকে চাব নালাগে মেথছৰো এটা শব্দ বেলেগকে চাব নালাগে কিয় ইমান কনফিডেন্টলি কৈছো কাৰণ যোৱাবাৰ ডিএইচএছ এক্সামিনেশন আৰু এডিআৰই এক্সামিনেশন আমাৰ কোৰ্সৰ পৰা ডাইৰেক্টলি কমন পৰিছিলে গুটেখিনি আমাৰ অকল এটাই পেইড কোৰ্স আছে হেতু হল মেথছৰ পেইড কোৰ্স আগত আৰু ৰিসেন্টলি নতুনকে আমি ইংলিছৰ পেইড কোৰ্স কৰিছো আমি বহুত কেটা পেইড কোৰ্স নবনাও প্ৰত্যেকটো এক্সামৰ কাৰণে মাত্ৰ বৰ্তমানলৈকে দুটাই আছে গতিকে সেইখিনি কথা আছে বাকিখিনি আমি পিছত ভালকে ডিসকাস কৰিম কিন্তু এই চাকৰি ল'ব লাগিব ভাল চাকৰি হয় গতিকে বহুত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো ভালদৰে প্ৰিপাৰেচন কৰি থাকক এতিয়া আমাৰ ডিএইচএছ আহিছে স্বাস্থ্য বিভাগত আহিছে তাৰ পিছতে পুনৰবাৰ এডিআৰই 3 আহিব গতিকে প্ৰিপাৰেচন ৰখাব লাগে প্ৰিপাৰেচন ভালকে চলাই যাওক ধন্যবাদ